নমস্কাৰ জনাইছোঁ সকলোকে। আজি 18 এপ্ৰিল BG নিউজ 8ৰ অন্য এটি ৰাতিপুৱা 10টা গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগবাঢ়ো এতিয়া ৰাতিপুৱাৰ প্ৰথম খবৰটোলৈ। খবৰ আহি পৰিছে অসমীয়াৰ জগতত জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপলৈ এটি সন্মান দিয়া হৈছে। শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান INC এৱাৰ্ডৰ অসমীয়া ছবি ৰুদ্ৰৰ বাবে তেওঁ এই সন্মান লাভ কৰে। আগবাঢ়ো ইয়াৰ পিছৰ খবৰটোলৈ। প্ৰৱণ খেদাৰ বাবে আহিছে বিপদ। তেওঁ যিমানেই পলাই থাকিব সিমানেই তেওঁৰ বাবে বিপদ আহিব। প্ৰৱণ খেৰদাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই আত্মসমৰ্পণ কৰিবলৈ কৈছে। নহ'লে তেওঁৰ বাবে বিপদ আহিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়ায়। এই মন্তব্য এতিয়া ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আগবাঢ়িছোঁ এতিয়া ইয়াৰ পৰৱৰ্তী খবৰলৈ। কণ্ঠশিল্পী মৰ্মিতাৰ মৃত্যুক লৈ আছু সভাপতি উৎপল শৰ্মাৰ সকিয়নি। তেওঁ কয় যে মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত গোৱাটো প্ৰাণৰ শিল্পী অৰ্থাৎ জুবিন গাৰ্গক অপমান কৰা হৈছে বুলি তেওঁ মন্তব্য আগবঢ়ায়। লগতে মৰ্মিতা মিত্ৰক এনেকুৱা মৰহাৰ নকৰিবলৈ সকিয়নি দিছে আৰু মৰ্মিতাৰ মৃত্যুক লৈ আৰক্ষী চকীত যুৱ সমাজে এজাহাৰ দাখিল কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। গুৱাহাটী বনাম কেলিফৰ্ণিয়াৰ। গুৱাহাটী এতিয়াৰ কেলিফৰ্ণিয়াৰ দৰে দ্ৰুতগতিত সলনি হৈছে। ফেচবুকত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে লিখে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰিৱৰ্তনৰ জোৱাৰ উঠিছে এইবাৰ গুৱাহাটী। এতিয়া আমি পিছপৰা নহয়, বিকাশৰ যাত্ৰাত সৰ্বপ্ৰথম অসম। এনেদৰে সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰীৰ। এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। নিৰুদ্দেশ কৰ্ণেলিয়াছ কিড্ডু। এইবাৰ কাৰ্বি আংলঙত নিৰ্বাচনী বিষয়া কৰ্ণেলিয়াছ কিড্ডু নিৰুদ্দেশ। 19 নং চাবকাঠাৰ LP স্কুলৰ ভোটকেন্দ্ৰৰ পৰা এই ব্যক্তিজন নিৰুদ্দেশ হোৱাৰ বুলি জানিব পৰা গৈছে। 7 দিনৰ পৰা সন্ধানহীন হৈ আছে কাৰ্বি আংলঙৰ ৰংব্ৰংৱেৰ কৰ্ণেলিয়াছ কিড্ডু। এই ঘটনাই কাৰ্বি আংলঙত চাঞ্চল্যৰ বিৰাজ সৃষ্টি কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। ৰাহুল গান্ধী মুকলি প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ ৰাহুল গান্ধীয়ে কয় যে আপুনি কাপুৰুষৰ দৰে সাধাৰণ জনতা আৰু সেনাবাহিনী আঁৰ লৈ নাথাকিব। তেওঁৰ সৈতে মুখামুখি হ'বলৈ কৈছে আৰু আলোচনা কৰিব কৈছে। আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী খবৰটোলৈ। মৰ্মিতাৰ মৃত্যুৰ ৰঙালী বিহু সন্মিলন বাতিল কৰা হৈছে গোলাঘাটত। এই সন্মিলন আছিল 30 এপ্ৰিলত। এই সন্মিলন বাতিল কৰাৰ কাৰণ এটাই, তেওঁ জুবিন গাৰ্গৰ গীতসমূহ বিকৃত ৰূপত গোৱাৰ বাবে। সদৰী উদযাপন সমিতি সভাপতি ডক্টৰ
দেৱজিৎ ফুকনে সংবাদ মেল যোগেদি জনায় যে 30 এপ্ৰিল গোলাঘাটত গীত অনুষ্ঠান কৰিব আচুৰ্য বৰপাত্ৰ আৰু দীপান্বিতা ডেকাই। আগবাঢ়িছোঁ এতিয়া ইয়াৰ পিছৰ খবৰটোলৈ। সদু তাই আহোম ছাত্ৰ সন্থালৈ এটি দুখ লগাৰ খবৰ। প্ৰাক্তন সভাপতি সদু তাই আহোম ছাত্ৰ সন্থাৰ প্ৰাণজিৎ ৰাজকোঁৱৰৰ আকস্মিক দেহাৱসান। তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিল বৰ্তমান সদু অসম আহোম সভাৰ সাধাৰণ সম্পাদক হিচাপে। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। সামাজিক মাধ্যম যোগেৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ এটি আহ্বান মৰ্মিতাৰ মৃত্যুলৈ। তেওঁ কয় যে মৰ্মিতাৰ আপুনি মঞ্চত গীত পৰিৱেশন কৰোঁতে জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধকৈ গাব। পামী বৰঠাকুৰৰ বিশেষ অনুৰোধ মানি মৰ্মিতা মিত্ৰই কয় যে মই মোৰ ভুল স্বীকাৰ কৰিছোঁ। দাদাটো নাই এতিয়াৰ মোৰ ভুলবোৰ শুধৰাই দিবলৈ। আপুনিয়ে এতিয়াৰ পৰা ভুলবোৰ শুধৰাই দিব। আগবাঢ়িছোঁ আজি শেষৰ খবৰটোলৈ। পশ্চিমবংগত সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। পশ্চিমবংগত মুছলমানৰ সংখ্যা 32% হ'ব লোকপ্ৰিয়ৰ 36% হ'ব অসমত। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগই একেলগে কাম কৰিলেহে বাংলাদেশী মুছলমানৰ পৰা বাচিবলৈ পাৰিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। লগতে তেওঁ কয় যে এই তিনিখন ৰাজ্য ঐক্যবদ্ধ হোৱাটো খুবেই জৰুৰী। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইয়াৰ নেতৃত্ব ল'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। 3000 বাংলাদেশীক আমি অসমত গ্ৰেপ্তাৰ কৰি খেদি পঠিয়াইছোঁ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সেইবাবে পশ্চিম বংগতো বিজেপি চৰকাৰ প্ৰয়োজন আছে। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগতো প্ৰচাৰ চলাই আছে। এই সন্দৰ্ভত আপোনালোকে কি মতামত আগবঢ়াব বিচাৰে তলত কমেণ্ট কৰি জনাব। এইখিনিতে আপোনালোকলৈ এটি সৰু অনুৰোধ। আপোনালোকে যদি আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে আমাৰ এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেধৰণৰ ৰাতিপুৱা গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকে নিয়মিতভাৱে লাভ কৰে।